এই চেণ্টাৰটো হৈছে বৰমপুৰ চাৰিআলি চিপাঝাৰ ব্লকৰ সৰাবাৰী জিপিৰ অন্তৰ্গত। ইয়াৰ পশ্চিম ফালৰ ৰাস্তাটো কানেক্ট হৈছে বৰমপুৰ আৰু হাতীমাৰাৰ প্ৰায় 4 কিলোমিটাৰ দীঘল পথ। এই পথছোৱাত আপুনি যাতায়াত কৰিলে আপুনি ৰাস্তাটোত দেখা পাব কিছুমান অদ্ভুত গাঁতৰ। আচলতে এইবোৰ গাঁতেই নে অমৃত সৰোবৰেই ধৰিব নোৱাৰি। যদি আপুনি যাতায়াত কৰিবলগীয়া হয় তেন্তে আপুনি এই অমৃত সৰোবৰবিলাক অতিক্ৰম কৰি গন্তব্যস্থলীলৈ যাত্ৰা কৰিব লাগিব। অকল আপুনিয়েই নহয় বা ময়েই নহয়, এই পথটোত দৰং জিলাৰ বিজেপি জিলা পৰিষদৰ সদস্যগৰাকীয়েও যাত্ৰা কৰে। অমৃত সৰোবৰবিলাক অতিক্ৰম কৰি তেখেত যাবলগীয়া হয়। তেখেতৰ ঘৰলৈ অহা একমাত্ৰ ৰাস্তা এইটো, আৰু হাতীমাৰা আৰু বৰমপুৰৰো একমাত্ৰ সংযোগী পথ এইটোৱেই। গতিকে কিহৰ কাৰণে এই ৰাস্তাটোত অমৃত সৰোবৰ সৃষ্টি হ'ল বা মেৰামতি কৰা নহ'ল জনা নাই। বহুত দিন ধৰি ইলেকশ্যনৰ আগৰ পৰাই ৰাস্তাটোৰ অমৃত সৰোবৰৰ সৃষ্টি হৈছিল। ক্ৰমাৎ সৰোবৰৰ সংখ্যা বৃদ্ধি হৈ গ'ল। জনসাধাৰণক অমৃত সৰোবৰৰ কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে মডেল হিচাপে এই ৰাস্তাত এই অমৃত সৰোবৰবিলাক প্ৰতিষ্ঠা কৰি কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে ৰাখিছে। যদি কনচেপ্ট ক্লিয়াৰ কৰিবলৈ ৰাখিছে তেন্তে ইয়াত মাছৰ পোনা এৰি দিব লাগে। আৰু এইটো হৈছে দীঘলী পুখুৰী। আৰু এতিয়া মই নেক্সট দেখুৱাম আপোনালোকক জোৰ পুখুৰী। এই হাতীমাৰা আৰু বৰমপুৰ সংযোগী পথতে আপুনি দীঘলী পুখুৰী আৰু জোৰ পুখুৰী দেখিবলৈ পাব। ধন্যবাদ।